আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস মেহনতি জনতাৰ কাৰণে খাটি খোৱা জনতাৰ কাৰণে এটা বিশেষ দিন যিটো দিনত আসলতে সমগ্ৰ বিশ্বৰ শ্ৰমিকসকলক এটা সন্মান দিবলৈ চেষ্টা কৰা হয় কিন্তু এই বিশেষ দিনটো দেখিবলৈ পোৱা যায় বহু অঞ্চলত বহু স্থানত একমাত্ৰ পেটৰ ভাতমুঠিৰ কাৰণে বহু লোকে কৰিব লগা হয় শ্ৰম আন্তৰ্জাতিক শ্ৰমিক দিৱস অথবা মে দিৱস কি তেওঁলোকে নাজানে মেহনতি খাটি খোৱা শ্ৰমজীৱী মানুহৰ বাবে যে এটা দিন থাকে সেই কথাও নাজানে তেওঁলোকে শ্ৰমিকৰ প্ৰাপ্য শ্ৰমিকৰ অধিকাৰ শ্ৰমিকৰ স্বাভিমান এইবোৰ তেওঁলোকৰ বাবে নুবুজা জটিল কথা হয়তো সেইবাবেই শ্ৰমিক দিৱসৰ দিনটোত তেওঁলোক ব্যস্ত এইদৰে প্ৰখৰ ৰ'দ অতিপাত গৰমকো নেওচি তেওঁলোকে কৰিছে নিজৰ নিজৰ কাম কাৰণ কাম নকৰিলে তেওঁলোকৰ পেট নভৰে মানে কাম কৰি আছো মানে আমাৰ পেটটো আছে পৰিয়ালটো আছে মানে কাম নকৰিলে কি খাম আমি আমাৰ ফেমিলিটো চলাব লাগিব নিজৰো চলিব লাগিব সেইকাৰণে কামটো চলাই আছো আৰু যাতে কাম কৰিলে পইচাটো পাওঁ আৰু সংসাৰটো ভালদৰে চলাব পাৰিম আৰু একচুৱেলি আমি কাম কৰিব লাগে আমাৰ পেটৰ কাৰণেহে আমি কাম কৰোঁ আমিতো এনে হাউকে কোনোবাই কাম নকৰে আমাৰো ইচ্ছা নহয় যে আমি এদিন বহি থাকোঁ বা কিবা কৰোঁ ঘূৰো ফুৰো আমাৰো ইচ্ছা হয় পইচা নাই কাৰণেহে আমি কাম কৰিব লাগে কাম নকৰিলে তেওঁলোকৰ পৰিয়াল ঘৰ নচলে কাম নকৰিলে তেওঁলোকৰ ঘৰত চৌকা নজ্বলে কামটো কৰিব লাগিব না কামটো কৰাৰ কাৰণেতো আপোনাৰ ধৰক এতিয়া মাল আমাৰ আহে পুৱা আহে ৰাতি আমি বন্ধ কৰি থৈ গুচি যাওঁ এতিয়া মালটো যেতিয়াকৈ আহিলে এতিয়া কাম শ্ৰমিক দিৱস পালন কৰিছোঁ নোৰা নহয় কিন্তু হ'লেও আপোনাৰ এতিয়া ধৰক পেটৰ কাৰণে হওক বা হেৰি কাৰণে কথা নাই এইটো মানে কামটো কৰিবই লাগিব এইটো কামটো কৰিবই লাগিব নকৰিলেতো নহ'ব না এনেকুৱা কথা আমি ইমান টকা মানুহটো নহয় না অলপ অলপ পইচা থকা মানুহ না বা অলপ অলপ মাল বেছি অলপ অলপকৈ নিয়া যায় সেইটো কাৰণে কৰিবতো লাগিবই শ্ৰমিক দিৱস হ'লেও কৰিব লাগিব বা বন্ধ হ'লেও আমি কৰিব লাগিব সেইবাবে শ্ৰমিক দিৱসৰ কথা তেওঁলোকৰ বাবে অৰ্থহীন তেওঁলোকৰ বাবে প্ৰয়োজনহীন তেওঁলোকৰ বাবে অৰ্থহীন শ্ৰমিকৰ শোষণ বঞ্চনাৰ কথাবোৰ সদায় কৰাৰ দৰে শ্ৰমিক দিৱসৰ দিনটোতো এওঁলোকে কৰিছে নিজৰ কাম কোনোবাই উৰণীয়া সেতুৰ কাম কৰিছে কোনোবাই দেৱাল ভঙাৰ কাম কৰিছে কোনোবাই দুভৰিৰে মাৰিছে পেডেল পথৰ কাষতকৈ আকৌ কোনোবাই ডাবৰ পানী বিক্ৰী কৰিছে তেওঁলোকৰ বাবে শ্ৰমিক দিৱস অৰ্থহীন গুৰুত্বহীন তথাপিও তেওঁলোক খাটি খোৱা শ্ৰমিক তেওঁলোকলৈ সালাম তেওঁলোকলৈ লাল সালাম ভিডিঅ' জাৰ্নেলিষ্ট হৃদয় দাসৰ সহযোগত গুৱাহাটীৰ পৰা বশিষ্ঠ দেৱ ফুকনৰ ৰিপৰ্ট NKTV+